নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক গুৱাহাটী হাইকোৰ্টৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে গুৱাহাটী হাইকোৰ্ট। লাষ্ট ডেট 31 জুলাই। টোটেল ভেকেঞ্চি আছে 368টা। পোষ্টৰ নাম হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JA। এপ্লাই মোডটো অনলাইন হ'ব। জব লোকেশ্যন অল আছাম হ'ব। গুৱাহাটী হাইকোৰ্ট JA ৰিক্ৰুটমেণ্ট 2025 ভেকেঞ্চি ডিটেইল। ইয়াৰ পোষ্টৰ নাম হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JA। টোটেল পোষ্ট আছে 368টা। ডিষ্ট্ৰিক্ট ৱাইজ নাম্বাৰ অফ ভেকেঞ্চিজ ইয়াত মৰিগাঁৱত 14টা আছে, নগাঁৱত 11টা, নলবাৰীত 10টা, শিৱসাগৰত 3টা, শোণিতপুৰত 16টা, চাউথ চলমাৰত 26টা, শ্ৰীভূমিত 12টা, তিনিচুকীয়াত 15টা, ওদালগুৰিত 5টা, ৱেষ্ট কাৰ্বি আংলঙত 6টা, বজালীত 9টা, বাক্সাত 2টা, বৰপেটাত 8টা, বিশ্বনাথত 12টা, বঙাইগাঁৱত 4টা, কাছাৰত 9টা, চৰাইদেউত 25টা, চিৰাঙত 5টা, দৰঙত 16টা, ধেমাজিত 6টা, ধুবুৰীত 13টা, ডিব্ৰুগড়ত 8টা, ডিমা হাছাওত 11টা, গোৱালপাৰাত 4টা, গোলাঘাটত 13টা, হাইলাকান্দিত 9টা, হোজাই ডিষ্ট্ৰিক্টত 13টা, যোৰহাট ডিষ্ট্ৰিক্টত 15টা, কামৰূপ ডিষ্ট্ৰিক্টত 10টা, কামৰূপ মেট্ৰপলিটেনত 22টা, কাৰ্বি আংলং ডিষ্ট্ৰিক্টত 12টা, কোকৰাঝাৰত 9টা, লখিমপুৰত 8টা, মাজুলীত 6টা। পে স্কেল আপোনালোকে ইয়াত 14,000 টকাৰ পৰা 70,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 14,000 টকাৰ পৰা 70,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। এজ লিমিট দি মিনিমাম এজ ৰিকুৱাৰ্ড ইজ 18 years and the maximum is allowed 14 years as on the date mentioned in the official notification. অৰ্থাৎ মিনিমাম 18 বছৰৰ পৰা হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সন এজ পাৰ গভৰ্ণমেণ্ট ৰুল শ্বেডুল ট্ৰাইব ST সকলে 5 বছৰ এজ ৰিলেক্সন পাব। শ্বেডুল কাষ্ট SC সকলে 5 বছৰ পাব। আদাৰ বেকৱাৰ্ড ক্লাছ OBC সকলে 3 বছৰ পাব। PWD কেণ্ডিডেট সকলে 10 বছৰ এজ ৰিলেক্সন পাব। Education qualification: a candidate must be a graduate in any stream from a UGC recognized university as on the last date of submission of application. অৰ্থাৎ আপোনালোকে ইয়াত মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। He must possess a certificate of computer knowledge of minimum 3 months duration. আপোনালোকে মিনিমাম 3 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। The candidate should have knowledge of official language of the state of Assam. আপোনালোকে অসমৰ যিটো অফিচিয়েল লেংগুৱেজ আছামিজটো জানিব লাগিব। The candidate must possess valid employment exchange registration number for the state of Assam. অৰ্থাৎ আপোনালোকৰ valid employment exchangeৰ registration number থাকিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো কি লাগিব? আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব আৰু 3 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু আপোনালোক অসমৰ যিটো লেংগুৱেজ আছামিজ লেংগুৱেজ সেইটো জানিব লাগিব আৰু আপোনাৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব লাগিব। এপ্লিকেশ্যন ফিজ জেনেৰেল কেণ্ডিডেটসকলে 500 টকা দিব লাগিব, OBC কেণ্ডিডেটসকলে 500 টকা, ST কেণ্ডিডেটসকলে 250 টকা, SC কেণ্ডিডেটসকলে 250 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। PWD কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল কেণ্ডিডেটসকলে 500 টকা দিব লাগিব, OBC কেণ্ডিডেটসকলে 500 টকা, ST কেণ্ডিডেটসকলে 250 টকা, SC কেণ্ডিডেট সকলে 250 টকা, PWD কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। পে'মেণ্ট মোড কেণ্ডিডেট কেন পে' দেয়াৰ এক্সামিনেশ্যন ফিজ থ্ৰু এন অনলাইন পে'মেণ্ট গেটৱে। আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পাৰিব। নেট বেংকিং, ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ যোগেদি আপোনালোকে ইয়াত পে'মেণ্ট কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ: ষ্টেজ 1 কমন ৰিটেন টেষ্ট OMR বেছড, ষ্টেজ 2 কম্পিউটাৰ স্কিল টাইপিং টেষ্ট, ষ্টেজ 3 ভাইবা, ডকুমেণ্ট ভেৰিফিকেশ্যন, ফাইনেল মেডিকেল টেষ্ট। প্ৰথমটো হৈছে আপোনালোকে কমন ৰিটেন টেষ্ট, অৰ্থাৎ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। OMR বেছড হ'ব এইটো। আৰু 2 নম্বৰ হ'ব ছেকেণ্ড কম্পিউটাৰ স্কিলটো চাব, আপোনাৰ টাইপিং টেষ্টটো চাব। ইয়াৰ পিছত ভাইভা হ'ব। ইয়াৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি কৰিব। আপোনালোকৰ যিখিনি শিক্ষাগত অৰ্হতা আছে প্ৰমাণপত্ৰ সেইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। ইয়াৰ পিছত ফাইনেল মেডিকেল টেষ্ট সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। মই পুনৰ কৈ দিছোঁ, ইয়াত এপ্লিকেশ্যন ফিজটো জেনেৰেল কেণ্ডিডেটসকলে 500 টকা দিব লাগিব, OBC কেণ্ডিডেটসকলে 500 টকা, ST কেণ্ডিডেটসকলে 250 টকা, SC কেণ্ডিডেটসকলে 250 টকা আৰু PWD কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যদি মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ 3 মাহমহীয়া এখন চাৰ্টিফিকেট থাকিব লাগিব। কম্পিউটাৰ চাৰ্টিফিকেট যদি আছে আপোনালোক তেতিয়া ইয়াত আবেদন কৰিব পাৰিব। লগতে অসমৰ যিটো অফিচিয়েল লেংগুৱেজ আছামিজ সেইটো আপোনালোকে জানিব লাগিব। লগতে আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰো থাকিব লাগিব। এজ লিমিট আপোনালোকৰ মিনিমাম 18 বছৰ হ'লে আবেদন কৰিব পাৰিব, মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। শ্বেডুল ট্ৰাইব ST সকলে 5 বছৰ, শ্বেডুল কাষ্ট SC সকলে 5 বছৰ, আদাৰ বেকৱাৰ্ড ক্লাছ OBC সকলে 3 বছৰ, PWD কেণ্ডিডেটসকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। এলিজিবিলিটি ক্ৰিটেৰিয়া মিনিমাম আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব।
পে স্কেলটো আপোনালোকে ইয়াত 14,000 টকাৰ পৰা 70,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 14,000 টকাৰ পৰা 70,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ডিষ্ট্ৰিক্ট ৱাইজ নাম্বাৰ অফ ভেকেঞ্চিজ, মৰিগাঁও ডিষ্ট্ৰিক্টত 14টা পদ আছে, নগাঁৱত 11টা, নলবাৰীত 10টা, শিৱসাগৰত 3টা, শোণিতপুৰত 16টা, চাউথ চলমাৰত 26টা, শ্ৰীভূমিত 12টা, তিনিচুকীয়াত 15টা, ওদালগুৰিত 5টা, ৱেষ্ট কাৰ্বি আংলঙত 6টা, বজাৰীত 9টা, বাক্সাত 2টা, বৰপেটাত 8টা পদ আছে, বিশ্বনাথ ডিষ্ট্ৰিক্টত 12টা আছে, বঙাইগাঁও ডিষ্ট্ৰিক্টত 4টা, কাছাৰ ডিষ্ট্ৰিক্টত 9টা, চৰাইদেউত 25টা, চিটাঙত 5টা, দৰঙত 16টা, ধেমাজিত 6টা, ধুবুৰীত 13টা, ডিব্ৰুগড়ত 8টা, ডিমা হাছাওত 11টা, গোৱালপাৰাত 4টা, গোলাঘাটত 13টা, হাইলাকান্দিত 9টা, হোজাই ডিষ্ট্ৰিক্টত 13টা, যোৰহাট ডিষ্ট্ৰিক্টত 15টা, কামৰূপত 10টা, কামৰূপ মেট্ৰ'পলিটেনত 22টা, কাৰ্বি আংলং ডিষ্ট্ৰিক্টত 12টা, কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 9টা, লখিমপুৰত 8টা, মাজুলীত 6টা। ইয়াত টোটেল পোষ্ট আছে 702টা আৰু লাষ্ট ডেট হৈছে অনলাইন কৰাৰ 31 জুলাইলৈ, অৰ্থাৎ 31 জুলাইলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। পোষ্টটোৰ নাম হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু এপ্লাই মোডটো অনলাইন হ'ব আৰু কেটাগৰী আছাম গভৰ্ণমেণ্ট জব হ'ব আৰু জব লোকেশ্যন অল আছাম। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ ইমানে, ধন্যবাদ।